নমস্কাৰ গগৈ স্পৰ্টছ এডিৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত আৰু কিছু মুহূৰ্তৰ পাছতেই গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা এটা টাংচুডুৰ দল অসম দল ৰাওনা হ'ব দিল্লীৰ অভিমুখে। যিহেতু দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাষ্ট্ৰীয় টাংচুডু চেম্পিয়নশ্বিপ আৰু কেইবাটাও শাখাত অসমৰ এই দলটোৱে প্ৰতিনিধিত্ব কৰিব অসমক আৰু মূলত আছে ভিডিঅ'লি জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ। যিহেতু আৰু কিছু সময়ৰ পাছতেই এই দলটো কিছু মুহূৰ্ততে 19জনীয়া দলটো অসমৰ পৰা ৰাওনা হ'ব দিল্লীৰ অভিমুখে। মই খেলুৱৈসকলৰ মনৰ ভাৱ ল'ম, লগতে যিহেতু এছ'চিয়েশ্যনৰ কেইবাগৰাকী বিষয়ববী আছে তেখেতসকলৰ মনৰ ভাৱ ল'ম, লগতে কেইবাগৰাকীও ছিনিয়ৰ প্লেয়াৰো আছে তেখেতসকলৰ মনৰ ভাৱ ল'বলৈ মই চেষ্টা কৰিম। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু অভিনন্দন জ্ঞাপন কৰিছোঁ। বছৰটো শেষ হ'বলৈ বেছি দিন নাই আৰু মাজত এটা দিন বাকী আছে। এনে মুহূৰ্ততে আপোনালোকে দিল্লীলৈ যাব বিচাৰিছে 19জনীয়া এটা টীম লৈ পেলাই। গতিকে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা আছে, কি ক'ব এই মুহূৰ্তত? প্ৰথমতে আপোনালোকৰ গগৈ নিউজৰ সকলো সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই কামাখ্যা ষ্টেচনত আমি উপস্থিত হৈ দিল্লীলৈ যাবলৈ আমি আছাম টীম হৈ ৰাওনা হ'বৰ বাবে আপোনালোকে যে আহি ইয়াত কৰিলে তাক বহুত বহুত ধন্যবাদ। তাৰপৰা আমি এতিয়া 19জনীয়া টীম এটা লৈ পিনে আমি ওলাইছোঁ দিল্লীত তালকটা ইণ্ডোৰ ষ্টেডিয়ামত 1, 2, 3 তাৰিখে 3দিনীয়া কাৰ্যসূচী লৈ আমি ওলাইছোঁ। তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাইছে, কেইবাখন ডিষ্ট্ৰিক্টৰ আহিছে। আমি প্লেয়াৰ ইয়াত গোট খাইছোঁহি। এতিয়া ট্ৰেইনত আমি যাবলৈ সাজু হৈছোঁ। সম্পাদক মহোদয়ো যাব, যিহেতু তেখেত দেৱজিৎ গগৈ ডাঙৰ দেৱজিৎ গগৈ দা আহি আছে। তেওঁ অকণমান প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ আমাৰ এই অনুষ্ঠানটো এতিয়া পোৱাহি নাই, তাকে তেওঁলোকো যাব। কেনেকুৱা ধৰণৰ প্ৰদৰ্শন আছিলে গোটেই অসম টীমৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, আৰু এইবাৰ কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা কৰিছে এগৰাকী আপুনি সন্থাৰ বিষয়ববীয়া হিচাপে? যোৱাবাৰো আমাৰ অসমৰ ভালেই প্ৰদৰ্শন দেখাইছিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। যি আহিছিলে আমাৰ ভালেই সুন্দৰভাৱে খেলি তাত আমাৰ অসমলৈ মেডেল আনিছিলে, ভালেই মডেল আহিছিলে। নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত ভাবিছোঁ মই এগৰাকী ছিনিয়ৰ প্লেয়াৰ ওচৰলৈ, তুমিও গৈ আছা, তুমিও অসমক প্ৰতিনিধিত্ব কৰিবা এইবাৰ? মই এইবাৰ প্ৰতিনিধিত্ব নকৰোঁ, কাৰণ এইবাৰ মই খেলি আহিছোঁ কাজাকিস্তানত, সেইবাবে অকণমান ৰেষ্ট দিয়া হৈছে নিজকে। দলটোৰ লগত তুমি কি হিচাপে গৈ আছা? দলটো হিচাপে মই এবাৰ টীম হিচাপে এটা লগৰ ছিনিয়ৰ ষ্টুডেণ্ট হিচাপে গৈ আছোঁ মই তেওঁলোকৰ লগত। গোটেই দলটোক কিদৰে সাজু কৰা হ'ল বা কিদৰে বাছনি কৰা হৈছিল বা দলটোক কিদৰে প্ৰস্তুত কৰা হৈছে বা কি আশা কৰিছা তুমি? আমাৰ দলটোক আমাৰ নেশ্যনেল আপোনাৰ চিলেকশ্যন হৈছিলে গুৱাহাটী 10 তাৰিখে আমাক চিলেকশ্যন হৈছিলে গুৱাহাটী অল আছাম চিলেকশ্যন হৈছিলে। তাৰে চবকে বাছনি কৰা গ'ল্ড মেডেলিষ্টক নিয়া হৈছে আমাৰ ইয়াৰ পৰা। তুমি দলৰ কি দায়িত্বত আছা এবাৰ? মই দলৰ ইভাগে দায়িত্ব নাই, মই এবাৰ তাত গৈ ৰেফাৰী কৰিম বুলি ভাবিছোঁ। তাৰ ৰেফাৰী আছে, ৰেফাৰীশ্বিপ। কি আশা কৰিছা অসম দলটোক লৈ, কিমান মেডেল পাব পাৰে? অসমে এটা গ'ল্ড মেডেলে আনিব সকলোৱে প্ৰেক্টিছো কৰিছে সেইদৰে। আশা কৰোঁ যে চবেই আশীৰ্বাদ কৰিব আপোনালোকে, যাতে গ'ল্ড মেডেল অসমলৈ আহে, নতুন বছৰত যাতে ভাল খবৰ এটা আহে। নিশ্চয়কৈ আৰু এটা কথা ক'ব লাগিব যে 31st এবাৰ তোমালোকৰ অসমত নহ'ব, বাহিৰত পালন কৰিব লাগিব বা ট্ৰেইনতে গৈ থাকিবা হয়তো, গতিকে অলপ দুখ লাগিছে নেকি? অলপ দুখো লাগিছে, ভালো লাগিছে, কাৰণ নতুন বছৰে আমি এতিয়া ডাইৰেক্ট দিল্লী ফুৰিব পাম, সেয়াই অকণমান ভালো লাগিছে, অকণমান বেয়াও লাগিছে, কাৰণ ঘৰৰ মানুহৰ লগত সেই প্ৰথম নতুন বছৰটো ঘৰৰ মানুহৰ লগত থাকিবলৈ নাপাম। এগৰাকী খেলুৱৈ হাঁহি আছে, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী মোহিত তাঁতী। তুমি আগতে খেলিছা নেশ্যনেল নে প্ৰথম এয়াৰ তোমাৰ? আৰু এবাৰ গৈছিলোঁ 2022ত। কোন জিলাৰ পৰা আহিছা তুমি? মই শিৱসাগৰ জিলাৰ পৰা আহিছোঁ। প্ৰেক্টিছ কেতিয়া কৰিছিলা অহাৰ আগত? গৈছিলোঁ আৰু কি আশা কৰিছা? মই গ'ল্ড মেডেল আশা কৰিছোঁ। গ'ল্ড মেডেল আশা কৰিছা? নিশ্চয়কৈ মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি ক'ৰ পৰা আহিছা? মই ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড়ৰ পৰা আহিছা, আগতে খেলিছা নেশ্যনেল? খেলিছোঁ। এইবাৰ কি আশা কৰিছা? এবাৰ গ'ল্ড মেডেলে আশা কৰিছোঁ। গ'ল্ড মেডেল আশা কৰিছা? হয় নেকি? বেষ্ট ফাইটাৰ পাইছা আগতে তুমি অল ইণ্ডিয়াত? টাংচুডুত নে? টাংচুডুত। তোমাৰ ওচৰলৈ আহিছোঁ, ভাৰতীয় ওচৰলৈ আহিছোঁ, তুমি অকণ যদি আগবাঢ়ি আহা। গতিকে কি ক'বা? 31st ইয়াত নহ'ব, বাহিৰতে ৰেলতে হ'ব বোধহয়। কিন্তু নতুন এক্সপিৰিয়েঞ্চ পাম, সেইকাৰণে ভালেই লাগিছে এতিয়া। কি শাখাত খেলিবা তুমি? এবভ 19। টাংচুডু স্পাইং আছে আৰু কাটা আৰু ষ্টিক কাটা হ'ব এতিয়া, আৰু বুট ব্ৰেকিং। যদি তুমি বহুত দিনৰ পৰা টাংচুডুৰ লগত জড়িত হৈ আছা, গতিকে কোৱাচোন যোৱাবাৰ কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ আছিলে বা এইবাৰ কেনেকুৱা ধৰণৰ আশা কৰিছা তুমি এগৰাকী ছিনিয়ৰ প্লেয়াৰ হিচাপে? যোৱাবাৰটো ভালেই হৈছিলে। আমি যোৱাবাৰটো 15টা ষ্টুডেণ্ট গৈছিলোঁ আৰু মেডেলবোৰ আহিছিলে, কিন্তু সেইবাৰ বেছি আশা আছে আৰু ষ্টুডেণ্ট ইমান চিলেকশ্যন কৰিখিনি যাই আছে, এতিয়া ভালেই হ'ব। দেৱজিতৰ কথা কি ক'বা? দেৱজিৎ গগৈৰ কথা, তেখেত যিহেতু সম্পাদক, তোমালোকক এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে, লগতে খেলুৱৈসকলক লৈ গৈছে বাহিৰলৈ, গতিকে তেখেত এইবাৰো যাব লগত, কি ক'বা? আমাৰ মাষ্টাৰ যে আছে সি বহুত ভাল আছে। এতিয়া আমাৰ চিলেকশ্যন কৰিখিনি আমাৰ টিকেটটো ফ্ৰী আছে, জাষ্ট বিকজ আমি চিলেকশ্যন দিছিলোঁ, সেইটো চবে দেৱজিৎ গগৈ ছাৰে দি আছে এতিয়া।
মানে যিটো খৰচা হ'বতো দেৱজিৎ ছাৰক দি আছে নেকি টিকেটৰ সেইটো দেৱজিৎ ছাৰে দি আছে এতিয়া যাৰ যাৰ চিলেকশ্যনবোৰ হৈছে চবেই ছাৰে দি আছে এতিয়া নিজৰ খৰচত যাব লগা হোৱা নাই টিকটটো নিজৰ হোৱা নাই ছাৰে দি আছে এতিয়া নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী লিজা বৰগোহাঁই ক'ৰ পৰা আহিছা তুমি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ক'ত খেলিবলৈ যাবা দিল্লী দিল্লীত প্ৰথমতে আগতে গৈছা নাই দিল্লী গৈছোঁ গৈছা এইবাৰ কি আশা কৰিছা গ'ল্ড মেডেল আশা কৰিছোঁ প্ৰেক্টিছ ক'ত কৰা তুমি ডিমৌ কোনে প্ৰেক্টিছ কৰে দীপাংকৰ ছাৰে আহিছে নেকি আজি আহিছে আহিছে লগত কোন যাব আজি মা হয় কি ক'বা ছাৰ বিষয়ে কি ক'বা দীপাংকৰ ছাৰ বিষয়ে কিদৰে প্ৰেক্টিছ কৰায় দীপাংকৰ ছাৰে বহুত ভালদৰে প্ৰেক্টিছ কৰায় কি সপোন কি আছে তোমাক এইটো স্পৰ্টছত লৈ তোমাৰ সপোন কি আছে ড্ৰিম কি আছে তোমাৰ কি হ'ব বিচাৰা তুমি ভৱিষ্যতে এজন খেলুৱৈ হ'ব বিচাৰে ভাল খেলুৱৈ হ'ব বিচাৰা নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী ডিম্পী ফুকন কোন জিলাৰ পৰা আহিছা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কিমান ডিব্ৰুগড়ৰ পৰা কিমান আহিছে ডিব্ৰুগড়ৰ পৰা 3জন 4জনমান আহিছে ঠিক আছে প্ৰেক্টিছ একেলগে কৰা নাই তোমালোকে অঁ একেলগে কৰা দীপাংকৰ ছাৰ তাত কি আগতে কৈছে নে প্ৰথম গৈছোঁ কৈছা এইবাৰ কিমান আশা কৰিছা আৰু কিমান টাফ হ'ব বুলি ভাবিছা এইবোৰ ভাল হ'ব বুলি আশা কৰিছোঁ আৰু 31টো ইয়াত অসমত নহ'ব বাহিৰত হ'ব কিবা দুখ লাগিছে নেকি নাই নাই দুখ লগা নাই ছাৰৰ কথা কি ক'বা যিহেতু দেৱজিৎ গগৈ ছাৰ ইমানখিনি কষ্ট কৰি আছে তোমালোকৰ কাৰণে এখন মঞ্চ প্ৰদান কৰিছে কি ক'বা দেৱজিৎ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কাৰণে ইমান কষ্ট কৰিছে ছাৰে নিশ্চয়কৈ তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ দেখাব বিচাৰিছোঁ এটা সুন্দৰ পৰিৱেশ যিহেতু খেলুৱৈসকল অলপ কিছু মুহূৰ্তৰ পাছতে দিল্লী অভিমুখে ৰাওনা হ'ব মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শিৱাদিত্য গগৈ কোন জিলাৰ পৰা আহিছা শিৱসাগৰ শিৱসাগৰৰ পৰা আহিছা শিৱসাগৰৰ পৰা কেইজন আহিছে শিৱসাগৰৰ পৰা 6-7জনমান আহিছে 6-7জন আহিছে কোনে প্ৰেক্টিছ কৰে তাতে দেৱজিৎ দৈ দেৱজিৎ আচ্ছা তেখেতে ছিনিয়ৰ প্লেয়াৰ তেখেতে অলপ দিনত যে মানে ইণ্ডিয়া খেলিব গৈছে তেখেতে প্ৰেক্টিছ কৰে তোমালোকক অঁ কেনেকুৱা আশা কৰিছা এবাৰ ব্যক্তিগতভাৱে কি মেডেল পাম বুলি আশা কৰিছা গ'ল্ড মেডেল পাম বুলি আশা কৰিছা নিশ্চয়কৈ আমাৰ শুভেচ্ছা থাকিব তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি মোৰ নাম মহম্মদ ৰিহান আহমেদ ৰিহান আহমেদ ক'ৰ পৰা আহিছা মই কামৰূপ পাৰিছা দিল্লী গৈছে নে আগতে প্ৰথম তোমালোকৰ প্ৰথম যাম প্ৰথম কিমান এক্সাইটেড হৈ আছা ভাল লাগিছে আৰু বিভিন্ন ৰাজ্যৰ খেলুৱৈ থাকিব মানে কিবা মানে ভয় ভাৱ লাগিছে নি মনত উলিব লাগি আছে অলপ লাগি আছে নিশ্চয়কৈ সেয়া ভয় ভাগিব আমি আশা কৰিছোঁ তোমাৰ ওচৰলৈ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অজিত মিলি ক'ৰ পৰা আহিছা শিৱসাগৰ কি আশা কৰিছা গ'ল্ড মেডেল আগতে নেশ্যনেলত তুমি পাইছা মেডেল নাই পোৱা মই এবাৰ ফাৰ্ষ্ট গৈছোঁ সপোন কি আছে তোমাৰ এই খেলটোক লৈ এইটো খেলটো লৈ মোৰ ডিফেন্সত যাবলগীয়া আছে স্পৰ্টছৰ যদি তুমি ডিফেন্সত যাব বিচাৰা নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতু আপুনি কেইবাগৰাকীও খেলুৱৈক শিৱসাগৰত ট্ৰেইনিং দিয়ে ইতিমধ্যে কৈছে আপোনাৰ কথা গতিকে এই স্পৰ্টছটো খেলি পেলাই বিভিন্নজনে কৰ্মসংস্থাপনো লাভ কৰিছে অলপ যদি আপুনি সেই দিশটোৰ কথা কৈ দিয়ে নাই আমাৰ এই খেলটো টাংচুটো খেলটো খেলি পিনি বৰ্তমানলৈকে 5জন ছাত্ৰই মানে চাকৰি পাইছে আৰু মানে বৰ্তমান এতিয়া আমাৰ বি বৰুৱা কলেজতো আমাৰ খেল খেলি চাৰ্টিফিকেট দেখাই বি বৰুৱা কলেজত এডমিশ্যন পাইছে কটন ইউনিভাৰ্চিটিত ছাত্ৰী এগৰাকীয়ে মানে পঢ়ি এডমিশ্যন পাইছে ইয়াৰ খেল চাৰ্টিফিকেট প্ৰডিউচ কৰি স্পৰ্টছ কোটাত আমাৰ অসুবিধা আছে নেকি টাংচুটোক এইটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কিবা ধৰি লওক অসম চৰকাৰৰ কিবা কৰণীয় আছে কিবা আহ্বান জনাব বিচাৰিব নেকি আমাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে আমি এতিয়া অসম চৰকাৰক এটা জনাব বিচাৰোঁ যে আমাৰ এই মাৰ্চেল আৰ্ট আমাৰ টাংচুডো আৰ্টটো এতিয়া আছাম অলিম্পিক এছ'চিয়েশ্যনৰ আণ্ডাৰটো আমাৰ বৰ্তমান অন্তৰ্ভুক্ত হৈ আছেই তাকে যদি ছাত্ৰ ছাত্ৰীসকলক যদি আৰু যদি অকণমান এই খেলবিলাকৰ লোৱা আমাৰো যদি টাংচুডো আৰ্টটো যদি ভালকৈ আৰু অলপ যদি চৰকাৰে আমাক কিবা যদি সহায় অনুদান দুই এক যদি পাওঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেতিয়া আমি সেইটোকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ আৰু এই খেলুৱৈ আছে মই তেখেতৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম তুমি যদি অকণমান আগবাঢ়ি আহা তোমাৰ নামটো কি তুমি ক'ৰ পৰা আহিছা মই ইয়াৰে গুৱাহাটীত কোনে প্ৰেক্টিছ কৰে তোমাক আমাক দেৱজিৎ ছাৰ আৰু মানস ছাৰহঁতে কৰে মানস কোঁৱৰ তেখেতে কৰে কি ক'বা দেৱজিৎ ছাৰ আৰু মানস কোঁৱৰৰ কথা কি ক'বা কেতিয়া প্ৰেক্টিছ কৰে তেওঁ বহুত ভালকৈ কৰে ৰাফ প্ৰেক্টিছ কৰে বহুত আৰু তুমি বোধহয় আগতে গৈছা নেশ্যনেল মই নাই যোৱা আজি প্ৰথমবাৰৰ কাৰণে গৈ আছা গতিকে প্ৰথমবাৰে কি মেডেল পাম বুলি আশা কৰিছা পোৱাত গ'ল্ড মেডেলে পোৱা আশা কৰিছোঁ তাত গৈ নিজৰ বেষ্ট দিম আৰু এই ইভেণ্টটো খেলি কেনেকুৱা লাগিছে তোমাৰ টাংচুটো ভাল লাগিছে মানে ভৱিষ্যতে সপোন কি আছে
মোৰ ডিফেন্সতে আচলতে যোৱা সপোন আছে ডিফেন্স পালে নিশ্চয়কৈ আমাৰ শুভেচ্ছা থাকিব মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জাপানক দেখাবৰ কাৰণে অনুৰোধ জনাম যিসকল খেলুৱৈ বৰ্তমান সময়ত বৰ্তমান কামাখ্যা ৰেল ষ্টেচনত আছে আৰু কিছু মুহূৰ্তৰ পাছত তেখেতসকল দিল্লীৰ অভিমুখে ৰাওনা হ'ব আমি কিছু মুহূৰ্তৰ পাছতে আমি কথা পাতিবলৈ চেষ্টা কৰিম অসম টাংচুডু সন্থাৰ সন্মানীয় সম্পাদক দেৱজিৎ গগৈ ডাঙৰীয়াৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম আমি দেখুৱালোঁ তেখেতসকলৰ খেলুৱৈসকলৰ মনৰ ভাৱ আমি আশা কৰিম দিল্লীত অপ্ৰতিৰোধ্য হওক অসম দল আৰু কেইবাটাও পদক দখলেৰে অভিলেখ সংখ্যক পদক দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনক যিহেতু দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় টাংচুডু প্ৰতিযোগিতাত অসম দলে প্ৰতিনিধিত্ব কৰিব আৰু ইতিমধ্যে অসম দলটো ৰাওনা হৈছে এদিনৰ পাছত তেখেতে বিমানযোগে ৰাওনা হ'ব দেৱজিৎ গগৈ ডাঙৰীয়া এই এছ'চিয়েশ্যনৰ সম্পাদক প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতু অসম দলটো আপুনি বিদায় দিলে গতিকে কেনেকুৱা আশা প্ৰত্যাশা আছে কি ক'ব ধন্যবাদ মই সকলোকে আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ লগতে গগৈ নিজকো অশেষ ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ যিহেতু আমাৰ গেমটো 1 তাৰিখৰ পৰা 3 তাৰিখলৈ আছে 11 নেশ্যনেল টাংচুডু চেম্পিয়নশ্বিপ দিল্লী তালকটা ষ্টেডিয়ামত হ'ব 1 তাৰিখৰ পৰা 3 তাৰিখলৈ হ'ব 1 তাৰিখে আছে আমাৰ ষ্টুডেণ্টখিনি দিল্লী পাবগৈ 4টা বজাত আমাৰ মিটিং আছে তাতে ৰাষ্ট্ৰীয় যিবিলাক ষ্টেট হেড ইনচাৰ্জ তেওঁলোকৰ লগতে আৰু যিসকলে ৰেফাৰী কৰিব ৰেফাৰীসকলৰ তাত ছেমিনাৰ অনুষ্ঠিত হ'ব হয় আৰু 2 তাৰিখে গোটেই খেলখন সম্পন্ন হ'ব তালকটা ষ্টেডিয়ামত আৰু 3 তাৰিখে চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন আছে most probably 3 তাৰিখে আগবেলা খেল হৈ যাব হয় যদি 19 জন খেলুৱৈ গৈছে কিমান পদক আশা কৰিছে আপুনি আমি চক এবাৰটো আগৰ নিচিনাকৈ আমি কোৱা নাই আমি সিলেকশ্যন ট্ৰায়েল কৰিছিলোঁ দুবাৰ সিলেকশ্যন ট্ৰায়েল কৰা হ'ল অল আছামতো কৰা হ'ল পিছত আকৌ আমাৰ ৰুল এণ্ড ৰেগুলেশ্যন চেঞ্জ হোৱাৰ পিছত আমি 11 নৱেম্বৰত আমি ইয়াৰ সিলেকশ্যন ট্ৰায়েল পাতিছিলোঁ তাত যিসকলে পদক পাইছে বা ফাৰ্ষ্ট পজিশ্যন পাইছে তেওঁলোককো লৈছোঁ আৰু তাৰে লগতে দুজনমান আমাৰ ভাল প্লেয়াৰ আছে এডিশ্যনেল মিলাই আমি 19 জন খেলুৱৈক আমি অসম দলৰ হিচাপে মনোনীত কৰিছোঁ তাতে দীপাংকৰ চেতিয়া আছে আমাৰ মেনেজাৰ হিচাপে মানস প্ৰতিম কোঁৱৰ আছে কোচ হিচাপে আছে আৰু ইনচাৰ্জ হিচাপে মই থাকিম আৰু আমাৰ দুজন ৰেফাৰী আছে শশাংকৰ গগৈ আৰু দেৱজিৎ দুৱৰী হয় আৰু গ'ল পোৱাখিনি আপোনালোকে যাতায়াতৰ কাৰণে এটা সুবিধা প্ৰদান কৰিছে এছ'চিয়েশ্যনৰ তৰফৰ পৰা হয় হয় আমি যিসকলে গোল্ড মেডেল বা ফাৰ্ষ্ট পজিশ্যন পাইছে তেওঁলোকক অহা যোৱাৰ যিটো খৰচ আমি ফেডাৰেশ্যন এছ'চিয়েশ্যনৰ পৰা বহন কৰিছোঁ যাতে আমি অদূৰ ভৱিষ্যতে আমি এইটো প্ৰচেষ্টা অব্যাহত ৰাখিম যাতে যিহেতু আমি গভৰ্ণমেণ্টৰ পৰা একো নাপাওঁ ধৰি লওক পোৱা নাই সেইটোকে আমি আমাৰ এছ'চিয়েশ্যনৰ পৰা আমি যিসকল আমাৰ সন্থাৰ সদস্য আছে তেওঁলোকক মিলাই মিলি আমি তেওঁলোকৰ খেলৰ অহা যোৱা যিটো ৰেলৰ ভাড়াটো আমি প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ এবাৰ প্ৰথম হিচাপে আমি এবাৰ তেওঁলোকক দিয়া হৈছে হয় কোচ হিচাপে কোন গৈছে আৰু মেনেজাৰ হিচাপে কোন গৈছে গোটেই দলটোৰ কোচ হিচাপে আছে মানস প্ৰতিম কোঁৱৰ আৰু মেনেজাৰ হিচাপে আছে দীপাংকৰ চেতিয়া হয় দুজনে কোচ মানে কোচৰ ৰেফাৰী কামো কৰিব মানে হয় হয় টোটেল আমাৰ অসমৰ পৰা 5 জন ৰেফাৰীয়ে তাত যাব মই নিজেই আছোঁ এজন ৰেফাৰী লগতে মানস প্ৰতিম কোঁৱৰ আছে দীপাংকৰ চেতিয়া আছে শশাংকৰ গগৈ আৰু দেৱজিৎ দুৱৰী হয় কেতিয়া উপস্থিত হ'ব দিল্লীত মই দিল্লীত বিশেষ মোৰ কাৰণৰ কাৰণে বা অফিচৰ কাৰণৰ কাৰণে মই যাব পৰা নাই আজিৰ লগত প্ৰত্যেকবাৰে গৈ আছোঁ মই 1 তাৰিখে যাম 1 তাৰিখে 4টা বজাত মিটিং আছে মই মিটিঙত পোৱাকৈ তাত উপস্থিত জ্ঞাপন কৰিছে আপুনি অলৰেডি হয় হয় গোটেইখিনিকে শুভেচ্ছা কৰিছোঁ আমি আশা কৰিছোঁ আমাৰ গোটেইখিনিয়ে পদক লাভ কৰিব বুলি আমি নিশ্চিত আৰু গোটেইকেইজন খেলুৱৈ আমাৰ ভাল খেলুৱৈ লগতে ৰাষ্ট্ৰীয় পদক পোৱা খেলুৱৈ আছে আমি বহুত আশাবাদী আমি 19টাৰ ভিতৰত 19টা গোল্ড মেডেল পাম বুলি আশা কৰিছোঁ নহ'লেও গোল্ড মেডেলৰ সংখ্যা খুব বেছি নকমিব বুলি আশা ৰাখিছোঁ মই হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল অসম টাংচুডু সন্থাৰ সন্মানীয় সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈ ডাঙৰীয়া ইতিমধ্যে তেখেতে অসম দলক বিদায় দি আহিছে আমি তেখেতৰ লগত কথা পাতিলোঁ আমি আশা কৰিম দিল্লীত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম দলে সুন্দৰ প্ৰদৰ্শনেৰে ভাল ফল দেখুৱাওক আৰু এই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com